সকলো কাম কৰাৰ আগতেই আমি প্ৰিপাৰেশ্যন লওঁ, ৰন্ধা বঢ়াৰ আগতেও আমি প্ৰিপাৰেশ্যন লওঁ, কিন্তু ল'ৰা ছোৱালীক লিখা শিকোৱাৰ আগত আমি বাৰু কোনো প্ৰিপাৰেশ্যন লওঁনে? নিশ্চয় নলওঁ। আগৰ ভিডিঅ'ত মই ষ্টেপ 1টো কৈছিলোঁ, আজিৰ ভিডিঅ'ত বাকীকেইটা ষ্টেপ ক'ম যে কেনেদৰে সেই প্ৰিপাৰেশ্যনখিনি আমি আগতীয়াকৈ ল'ব লাগে। আগৰ ভিডিঅ'ৰ লগত সংগতি ৰাখি এটা কথা কওঁ, স্ক্ৰিবলছ শিকোৱাৰ সময়ত ল'ৰা ছোৱালীক ক'ব লাগিব যে স্ক্ৰিবলছ কিন্তু অকল কপিৰ ওপৰতেই হ'ব, ৱালত নহয়, নহ'লে কিন্তু আপোনাৰ ৱালৰ আৰু অৱস্থা নাথাকিব। আজি ছেকেণ্ড ষ্টেপত যাওঁ। ছেকেণ্ড ষ্টেপতেই শিকাব লাগিব সিহঁতক পেটাৰ্নছ, য'ত আমি কাৰ্ভ লাইন, ষ্ট্ৰেইট লাইন, ষ্টেণ্ডিং লাইন, জিগজেগ লাইন, এই লাইনছখিনি শিকাম। আৰু শেষত হ'ব ট্ৰেচ দ্য ডটছ এণ্ড ৰাইট, তাতহে আমি এলফাবেটখিনি ডটেৰে লিখি সিহঁতক ক'ম ট্ৰেচ কৰা। মোৰ ষ্টেপকেইটা ফ'ল' কৰি চাবচোন, চাব আপোনাৰ সেই প্ৰব্লেমবোৰো ছল্ভ হৈ গৈ আছে। ধন্যবাদ।